নামনি অসমৰ অন্যতম এখন শক্তিপীঠ হৈছে দেৱী চন্দিকাৰ চন্দিকা দেৱালয়। হয়, এই চন্দিকা দেৱালয়ত মই সম্প্ৰতি উপস্থিত আছোঁ আৰু এতিয়া জেঠৰ মাহ আৰু জেঠৰ মাহত অগণন ভক্ত ইয়াত দেৱীৰ চৰণত আশীৰ্বাদ ল'বলৈ আহিছে। মই ভিডিঅ' জাৰ্নেলিষ্টক দেখাবলৈ অনুৰোধ কৰিম, ইয়াত পুৱাৰে পৰা দেৱীৰ চৰণত এপাহি পুষ্পাঞ্জলি তথা নৈবেদ্য দিয়াৰ কাৰণে দেৱীৰ চৰণত অগণন ভক্ত উবুৰি খাই পৰিছে। ইয়াত দীঘলীয়া শাৰী পুৱাৰে পৰা তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ অৰ্থে তেওঁলোকে দেৱীৰ ওচৰত আহিছে আৰু প্ৰতি বছৰে জেঠ মাহৰ দিনা ইয়াত সুন্দৰভাৱে পূজা অৰ্চনা কৰে। আয়তীসকল আহে, এই অঞ্চলৰ ৰাইজ আহে আৰু মই এই ক্ষেত্ৰত এগৰাকী সাধাৰণ ভক্তক দেখিবলৈ পাইছোঁ। মই ভক্তগৰাকীৰ পৰা জানিব বিচাৰিম, বাইদেউ আপোনালোকে দেৱীৰ শ্ৰীচৰণত এপাহি পুষ্পাঞ্জলি বা নৈবেদ্য দিবলৈ আহিছে, আপুনি কেনেকুৱা ধৰণে কেতিয়াৰ পৰা ইয়াতে আছে? আমি ৰাতিপুৱাৰ পৰা ইয়াতে লাইন পাতি আছোঁ, অগণন মানুহ হৈছে আৰু জেঠ মাহৰ পৰাই প্ৰথম আৰম্ভণিৰ পৰাই শেষলৈকে এনেকুৱাকৈ মানুহ হৈয়ে আছে। তেখেতে কৈছে যে পুৱাৰে পৰা ইয়াত লালি ঋষিকা হ'ল, তেওঁ পুৱাৰে পৰা দেৱীৰ চৰণত আহিছে। মই ইয়াত আয়োজক কমিটিক দেখিবলৈ পাইছোঁ, আয়োজক কমিটিৰ পৰা জানিব বিচাৰিম। দাদা, আপোনাৰ পৰা জানিব বিচাৰিম, ইয়াতে ধৰি লওক ইমান মানুহ, এই বছৰ বুলি নহয় প্ৰতি বছৰে ইয়াত অগণন মানুহ, আপুনি এই ক্ষেত্ৰত কি ক'ব? মুঠতে বহাগ মাহৰ আৰম্ভণিৰ পৰা জেঠৰ অম্বুবাচীলৈ মানে অগণন ভক্ত মাইৰ আশীষ ল'ব আহে আৰু ঠিক জেঠ মাহটোতে এনেকুৱা ধৰণৰ মানে খুব তীৰ্থযাত্ৰীৰ মানে ভিৰ আমি পৰিলক্ষিত হয়। আজিও অগণন মানুহ হয়, শুনিবলৈ পাইছোঁ পুৱাৰে পৰা লাৰি নিচিগা হ'ল একদম মানে কোনোবাই 9টা বজাৰ পৰা মানে 3টা বজালৈ মানে লানি নিচিনা হ'ল মানে মানুহৰ। আমি জানিব পাৰিছোঁ যে ভক্তসকলে যাতে কোনো অসুবিধা নাপায় তাৰ কাৰণে আপোনালোকে প্ৰতিটাখন তেওঁলোকৰ খবৰ লৈ আছে, এই ক্ষেত্ৰত আপুনি কি ক'ব? এই ক্ষেত্ৰত আমি তেখেতসকলৰ যিখিনি আমাৰ সা সুবিধা লাগে, পানী হওক, পায়খানাৰ কথা হওক, এই গোটেইখিনি বস্তু সমস্ত সাজু হৈ আছে আৰু আমাৰ ইয়াত এই স্বেচ্ছাসেৱক আছে, স্বেচ্ছাসেৱিকা আছে, তেখেতসকলৰ যত্ন লৈ আছে। এনেকুৱা ধৰণে আমি তেওঁলোকক পৰিচালনা কৰি আছোঁ। কেতিয়া বন্ধ হয় এই অম্বুবাচীৰ? কিবা এটা আগতীয়াকৈ বন্ধ হয় নহয়, কেতিয়া মানে বন্ধ হয় এইটো? মুঠৰ পৰা আমাৰ এইটো বহাগৰ পৰাই আৰম্ভ হয়, পহিলা বহাগ মাহ। আৰু যিহেতু বহাগ মাহটো আমাৰ নতুন বছৰ আৰু সেই নতুন বছৰক লৈ মানুহখিনিয়ে আমাৰ দেৱীৰ আশীষ বিচাৰি বহাগৰ পৰা এই জেঠলৈকে তেওঁলোকে মানুহ লালি নিচিনা মানুহ আহে। আৰু অম্বুবাচীৰ কিছুদিন বন্ধ থাকিব ইয়াতে? অম্বুবাচীৰ বন্ধ থাকিব। হয়, দেৱীৰ তাৰ কিমান দিনলৈকে বন্ধ থাকে? 4 দিন বন্ধ। 4 দিন বন্ধ হয়। এতিয়া মই ভিডিঅ' জাৰ্নেলিষ্টক ভিতৰত প্ৰৱেশ কৰাৰ চেষ্টা কৰিম যদি সম্ভৱ হয়। ভিতৰত এইসকল আয়তী তথা ইয়াৰে যিসকল ভক্তসকলে ইয়াত সুন্দৰভাৱে এক নাম গাই আছে আৰু ইয়াত দেখিবলৈ পাইছে অগণন মানুহ, কেৱল মানুহ চৌদিশে মানুহ। ইয়াত বিভিন্ন প্ৰান্তৰ পৰা আহিছে, দক্ষিণ কামৰূপৰ উপৰিও নামনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, দেৱীৰ শ্ৰীচৰণত এপাহি পুষ্পাঞ্জলি দিবলৈ আহিছে আৰু এটা সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছোঁ। ইয়াত ভিতৰত প্ৰৱেশ কৰিছোঁ, প্ৰতিগৰাকী ইয়াত কেৱল চাকি জ্বলাইছে দেৱীৰ শ্ৰীচৰণত আৰু ইয়াত ভিতৰত পূজা চলি আছে। তাৰ উপৰিও এটা সুন্দৰ পৰিৱেশত ইয়াত প্ৰত্যেকে এপাহি পুষ্পাঞ্জলি তথা চাকি জ্বলাইছে, তেওঁলোকে মনৰ বাঞ্ছা পূৰ্ণ হোৱাৰ উদ্দেশ্যে দেৱীৰ শ্ৰীচৰণত তেওঁলোকে আশীষ বিচাৰিছে যাতে এই ক্ষেত্ৰত তেওঁলোকে সফল হ'ব পাৰে। মই আৰু অকণমান ভিডিঅ' জাৰ্নেলিষ্টক ভিতৰত যদি প্ৰৱেশ কৰাৰ চেষ্টা কৰিম, মই ইয়াতে দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। এয়া হৈছে চন্দিকাৰ মূল যি প্ৰৱেশদ্বাৰ, এই মূল প্ৰৱেশদ্বাৰ ইয়াত সোমাবলৈ চেষ্টা কৰিম যদি সম্ভৱ হয়। ইয়াত মূল প্ৰৱেশদ্বাৰত পূজা অৰ্চনা চলি আছে সুন্দৰভাৱে। ৰ'বা ভণ্টি, তোমাক এটা কথা সুধিব বিচাৰিছোঁ, পুৱাৰে পৰা নিশ্চয় ইয়াত লাইন পাতিছে, কেনেকুৱা তোমাৰ মনৰ বাঞ্ছা নিশ্চয় পূৰ্ণ কৰি ঈশ্বৰৰ ওচৰত আহিছে? মনৰ বাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে ইয়াতে আহিছোঁ মই। অলপ ভাল লাগিছে? ভাল লাগিছে, বহুত ভাল লাগিছে। ধন্যবাদ থাকিল, তেখেতৰ ভাল আছে। মই এতিয়া যিহেতু মন্দিৰৰ দ্বাৰ কিছু সময়ৰ কাৰণে বন্ধ আছে, মই তাৰ কাৰণে ইয়াৰে পৰা মই দেখাবলৈ অনুৰোধ জনাইছোঁ। ইমান সুন্দৰভাৱে এটা সুন্দৰ পৰিৱেশৰ মাজত দেৱীৰ আশীষ লৈছে তথা চন্দিকা দেৱালয়ত ইয়াত ৰাইজে পূজা অৰ্চনা দিবলৈ আহিছে। এই ক্ষেত্ৰত আপোনাৰ পৰা কিছু জানিব বিচাৰিম, আপুনি দেৱীৰ নিশ্চয় শ্ৰীচৰণত পুষ্পাঞ্জলি দিবলৈ আহিছে, আপুনি কি ক'ব? এই নিউজ চেনেলৰ যোগেদি সদৌ অসমবাসীকে ধন্যবাদ জনাইছোঁ। আৰু আমি প্ৰতিটা জেঠ মাহতে এই মা চন্দিকাৰ আশীষ ল'বলৈ ইয়ালৈ আহোঁ আৰু আপোনালোকে দেখিছে ইমান ভক্তৰ সমাগম হৈছে আৰু লাইন ধৰি আমি ইয়াতে মা দেৱীৰ আশীৰ্বাদ লৈ সকলোৰে মংগল কামনা কৰিছোঁ। ধন্যবাদ। হয়, তেখেতে সকলোৰে মংগল কামনা কৰিছে আৰু এয়া হৈছে চন্দিকা দেৱীৰ মাহাত্ম্য। ইয়াত যেন জেঠ মাহত ভৰি নিদিলে এইসকল মহিলাই যেন তেওঁলোকৰ গোটেই বছৰটো যেন আধৰুৱা হৈ ৰয়, তেনেধৰণৰ তেওঁলোকে মনোবাঞ্ছা পূৰ্ণ কৰিছে। আমিও আশা কৰিছোঁ প্ৰতিগৰাকী অসমবাসী তথা ইয়াত অহা ভক্তবান ৰাইজৰ মনোবাঞ্ছা পূৰ্ণ হওক, তাকেই কামনা কৰিছোঁ।